এলপিজিৰ কলাবজাৰ সৃষ্টি কৰিলে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব। এলপিজিৰ কলাবজাৰ সৃষ্টি কৰা সকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব জিলা প্ৰশাসনে। গোটেই পৃথিৱী এলপিজিৰ সংকটত আছে, আমি সাৱধান হ'লে সংকট আঁতৰি যাব। এলপিজিৰ নাটনি সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিখন জিলা প্ৰশাসনলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। কোনোবাই যদি এলপিজিৰ নামত দুগুণ মূল্য লৈছে, লগে লগে জনাওক আপোনাৰ অঞ্চলৰ থানাত অথবা জিলা প্ৰশাসনত। তেওঁৰ বিৰুদ্ধে প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা। এলপিজিৰ কলাবজাৰ সৃষ্টি কৰিলে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব বুলি সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এলপিজিৰ বুকিঙৰ কাৰণে 25 দিন সময় ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে। আগত 22 দিন আছিল, এতিয়া 25 দিন কৰিছে। যোৱাকালি মুখ্য সচিবে ডিচি সকলৰ লগত কথা পাতিছে। কোনোবা জাগাত যদি আগতকৈ বেছি এলপিজি কোনোবাই ক্ৰয় কৰিছে, আমি তাত ব্যৱস্থা ল'ম। যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ যে যোৱা 10 দিনত ঢিঙত বহুত বেছি এলপিজি ক্ৰয় কৰা হৈছে। এতিয়া ডিচি নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় অভাৰ পাৰ্চেজ হৈছে, অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে। আৰু যোৱাকালি চিফ ছেক্ৰেটাৰীয়ে নিজে চব ডিচিৰ লগত কথা পাতিছে আৰু ময়ো অহাকালি সকলো ডিচিৰ লগত কথা পাতিম, যাতে প্ৰয়োজনীয়তকৈ কোনেও বেছিকৈ এলপিজি কলা বজাৰৰ কাৰণে নিকিনে। কাৰণ গোটেই পৃথিৱীখনে এলপিজিৰ সংকটত আছে। আমি যিমানে সাৱধান হ'ম সিমানে সংকট আমাৰ পৰা আঁতৰি যাব। কিন্তু আমি যদি অসাৱধান হওঁ আৰু আমি যদি কলা বজাৰৰ কথা চিন্তা কৰোঁ, তেতিয়া সাধাৰণ নাগৰিকে ইয়াৰ ফল ভোগ কৰিব লাগিব। সেইকাৰণে আমি যোৱাকালিৰ পৰা এই দিশত কাম আৰম্ভ কৰিছোঁ। আৰু এলপিজি যদি কোনোবাই কলা বজাৰ কৰে, আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ দিছোঁ।